অসমৰ ছোৱালীবিলাকে 25,000 টকাকৈ টকা পাইছে, কিন্তু তাত মোৰ এটা পইণ্ট আছে যে বানপানী এবুকুলৈকে ডুবি যোৱা লোকসকলে কিয় 15,000 টকা পাইছে, তেওঁলোকৰ কাৰণে পইচা কিয় কম আহিছে। যি 15,000 টকা তেওঁ দিছে তাতো দুৰ্নীতি, 15,000 টকাটো দুৰ্নীতি। লগতে যি 5 কেজি 4 কেজি চাউল আহিছে ৰাইজৰ নামত তাতো দুৰ্নীতি, দাইল দিছে, আধা লিটাৰ তেল মিঠাতেল দিছে, তাতো দুৰ্নীতি হৈছে। ঠিক আছে, মই ইয়াত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা নাই, বহুতে বহুত কথা কৈ আছে, কিন্তু এইটো আচলতে ৰাজনীতিয়ে হয়। শিৱসাগৰ বানপানী লৈ এতিয়াও বহুতে ৰাজনীতিয়ে কৰি আছে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত। ইতিমধ্যেই 19 জুলাইৰ পৰা অসমৰ 3খন জিলাক যি বানে বিধ্বস্ত কৰিলে, সেই জিলাকেইখনৰ ভিতৰত সবাতোকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাখনেই হৈছে শিৱসাগৰ জিলা। এই শিৱসাগৰ জিলাৰ যিটো ঐতিহ্য, শিৱসাগৰ জিলাৰ যিটো গৰিমা, শিৱসাগৰ জিলাৰ যিটো মহত্ব, এইবাৰ যেন বানে ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও চুই গ'ল, জোকাৰি দিলে, যাৰ কাৰণে গোটেই অসমবাসী এতিয়া শিৱসাগৰৰ ওপৰত চকু নিবদ্ধ কৰিবলৈ বাধ্য হ'ল। এনেকুৱা সময়ত আজি আমি শিৱসাগৰৰ এই ৰংঘৰৰ বাকৰিৰ পৰা শেহতীয়া যিটো বান পৰিস্থিতি, কিয়, কাৰ বাবে, কেনেকৈ, অকল প্ৰাকৃতিক কাৰণত নে সঁচাকৈয়ে বিভিন্নজনে কোৱাৰ দৰে মানৱ সৃষ্ট, সেই সন্দৰ্ভত শিৱসাগৰীয়াসকলৰ মনৰ কিছু অনুভৱ নিজেও জানিম আৰু আপোনালোককো জনাম। মোৰ লগত শিৱসাগৰৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে। তেখেতসকলৰ পৰা কিছু কথা আমি খোলাখুলিকৈ জানিম আৰু 1 ঘণ্টা সময়ৰ ভিতৰত আমি শেহতীয়া যিটো পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'ল, এই সন্দৰ্ভত তেওঁলোকেনো আজিৰ দিনটোত কি ভাবে, এই 19 দিন অতিক্ৰম কৰাৰ দিনটোত তেওঁলোকে কেনেধৰণে পুনৰ আকৌ নিজক সাজু কৰিছে, বিশেষকৈ আহি থকা দিনত এই প্ৰত্যাহ্বান নেওচি কেনেকৈ তেওঁলোকে নিজক আৰু অধিক সক্ৰিয় ৰূপত দৈনন্দিন জীৱন যাত্ৰাটো আগুৱাই নিবলৈ সাজু হৈছে, সেই সন্দৰ্ভত আমি কিছু কথা পাতিম। মই প্ৰথমতে আহিছোঁ শিৱসাগৰৰ এগৰাকী বিশিষ্ট ব্যক্তি শামছুল বাৰিক আপোনাৰ কাষলৈ। শিৱসাগৰে 1950 চনৰ ভূমিকম্প দেখিছে, প্ৰাকৃতিক দুৰ্যোগ দেখিছে, কিন্তু বানৰ এনেধৰণৰ দুৰ্যোগ মই ভাবোঁ চাগে প্ৰথমবাৰৰ কাৰণে দেখিছে। যিমানখিনি মানুহৰ এতিয়ালৈকে বক্তব্য শুনিছোঁ, দেখিছোঁ, সকলোৰে এটাই কথা যে এনেকুৱা বান কেতিয়াও শিৱসাগৰে দেখা নাছিল। আপুনি এগৰাকী বিশিষ্ট ব্যক্তি, আপুনি কওকচোন যে আপোনাৰ জীৱনত এইবাৰ যিটো বান, এনেকুৱা বান আপুনি দেখিছিলেনে? নে আপুনি বহিয়ে কওক। ঐতিহাসিক শিৱসাগৰলৈ আমি প্ৰতিদিন টাইমছক আদৰণি জনাইছোঁ। অতি শেহতীয়াকৈ অবিভক্ত শিৱসাগৰ জিলাক সামৰি যি প্ৰলয় সদৃশ বানপানীৰ সৃষ্টি হ'ল, আমাৰ জীৱনকালত এয়ে প্ৰথম। এতিয়া প্ৰশ্ন হ'ল, প্ৰকৃতি সৃষ্ট বানপানী আৰু মানৱ সৃষ্ট বানপানীৰ মাজত এডাল লক্ষ্মণ ৰেখা আছে। এতিয়া যদি বিশ্লেষণ কৰা যায়, এই 19 দিনৰ যি পৰিক্ৰমা বানপানীৰ, এই গোটেই দিনকেইটা যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া দেখিবলৈ পাম যে প্ৰকৃততে মানৱ সৃষ্ট এটা বানপানীয়ে জোকাৰি পেলালে গোটেই শিৱসাগৰ জিলাখনক, চৰাইদেউক আক্ৰমণো কৰিলে। আৰু এতিয়া প্ৰশ্ন হ'ল, যদি আমি পম খেদি যাওঁ, তেতিয়া আমি নগা পাহাৰৰ যি অবৈধ কয়লা খনন হৈছিলে, সেয়ে তাৰ উৎপত্তিৰ মূল কাৰণ। আৰু ইমান দীৰ্ঘদিন ধৰি এই ঘটনা প্ৰবাহটো চলি আছে, এই কামখিনি চলি আছে তাত, এইটো এদিনতে হোৱা ঘটনা নহয়। গতিকে ইমান দিন এই ঘটনাবোৰ চলি থকা অৱস্থাত চৰকাৰে কি পদক্ষেপ ল'লে, এই প্ৰশ্নটো আমাৰ মনলৈ আহিছে প্ৰথমেই। আৰু কথা হ'ল, আজি নাগালেণ্ড আৰু অসমৰ সীমামূৰীয়া অঞ্চল আমি যদি সন্তোষ বিহুবৰলৈ চাওঁ, বিহুবৰৰ যিটো দৃশ্য, এই দৃশ্যটো আমি চাওঁ, দেখিবলৈ পাম যে তৎকালীনভাৱে গোটেই প্ৰভাৱটো পৰিল সন্তোষ আৰু বিহুবৰৰ ওপৰত। এতিয়া কথা হ'ল যে কেন্দ্ৰীয় চৰকাৰে কৈছে যে আমি ইয়াৰ দায়িত্ব নলওঁ, ৰাজ্য চৰকাৰে ল'ব লাগিব। এতিয়া প্ৰশ্ন হ'ল, নাগালেণ্ড আৰু অসমৰ মাজত হোৱা এই ঘটনা প্ৰবাহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মূৰ পুলুঙা দিয়াটো আমি বিৰোধিতা কৰিছোঁ। কিয় মূৰ পুলুঙা দিব তেওঁলোকে? আৰু নিৰ্বাচনৰ সময়ত প্ৰায় লক্ষ্য কৰা যায়, আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী একাধিকবাৰ আহে, কিন্তু এই মুহূৰ্তত তেওঁলোক নিশ্চুপ হৈ আছে, নীৰৱ হৈ আছে। এই ৰহস্যৰ আঁৰত কি আছে, এই প্ৰশ্নও আমাৰ সন্মুখত আছে। আমি লক্ষ্য কৰিছোঁ যে এই 19 দিনীয়া যি এই প্ৰলয়ংকাৰী বান, এই প্ৰলয়ংকাৰী বানে এটা কথা কিন্তু প্ৰমাণ কৰি দিলে যে মানুহ এক হোৱাটোৱে প্ৰথম কথা, মানৱীয়তাটো প্ৰথম কথা। আৰু যি মেৰুকৰণৰ ৰাজনীতি চলি আছিলে, আজিও চলি আছে, তাক মষিমূৰ কৰি বানপানীয়ে কিন্তু মানুহখিনি একত্ৰিত কৰিলে। একদম এই কথাটো আমি স্বীকাৰ কৰিব লাগিব। আৰু
এই প্ৰেক্ষাপটত আমি এই কথাও ক'ব খুজিম যে মুখ্যমন্ত্ৰীয়ে আজি 19 দিন 20 দিনৰ মূৰত হাৰ পাইছে। যেতিয়া ঘটনাটো ঘটিল, যি সময়ত ৰাতিটোৰ ভিতৰত 100-150 মানুহ নিৰ্দোষ হৈ গ'ল, আজি বিহুবোৰত যিখিনি মানুহ নিৰ্দোষ হৈ গ'ল এতিয়াও সন্ধানহীন হৈ আছে। এনেকুৱা ঘটনা অসমত কোনোদিনে হোৱা নাছিল, কেৱল শিৱসাগৰ জিলা নহয়, অসমতে হোৱা নাছিল। গতিকে সেই সময়ত তেওঁলোকৰ ভূমিকা কি আছিলে, আৰু আজি তেওঁলোকে 20 দিনৰ মূৰত হাৰ পাইছে। আৰু যিবিলাক স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন ব্যক্তি দল, ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহি এই অৱস্থাটো সাময়িকভাৱে মানে সকাহ দিবৰ কাৰণে যিখিনি প্ৰচেষ্টা চলালে সেইখিনিও আমি আদৰণীয় বুলি ক'ব লাগিব। কিন্তু ইয়াৰ পিছত যি অৱস্থা আহি আছে, ইয়াৰ এমাহ দুমাহৰ পিছত বিভিন্ন মহামাৰীৰ ৰোগ দেখা দিব, মূল্যবৃদ্ধি হ'ব। এই সমস্যাবিলাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ ল'ব, হয়, এইটো এটা আমাৰ সন্মুখত এটা প্ৰশ্ন আহিছে। গতিকে এনেবিলাক প্ৰশ্নৰ সমাধান চৰকাৰে দিব পাৰিব লাগিব। হয়, মই আপোনাক ধন্যবাদ জনাইছো। মই আকৌ আপোনাৰ কাষলৈ যাম। মই বিজয় ৰাজকোঁৱৰ আছে যিহেতু টাইপাৰ সভাপতি, মই তেখেতৰ কাষলৈ যাব বিচাৰিম। বিভিন্ন ব্যক্তি আছে, মই সকলোৰে কাষলৈ আহিম অকণমানকে। মই দেখিছো যে বিভিন্ন দল সংগঠন যেনেকে জঁপিয়াই পৰিছে, আপোনালোকো তেনেকে লাগিছে। বিশেষকৈ ঘৰ সাজি দিবৰ কাৰণে আপোনালোকে কিছু বাঁহ কটা মই নিজে দেখিছিলো, আপুনি বাঁহ কাটি আছিল, 20টামান ঘৰ বনাই দিয়াৰ কথা কৈছে। এইমাত্ৰ শামছুল বাৰিক ডাঙৰীয়াই কৈছে যে অসমৰ মানুহ উবুৰি খাই পৰিছে, চৰকাৰে বহুত পলমকৈ আচলতে সাৰ পাইছে। বা আমিও নিজেও দেখিছো যে চৰকাৰী যিটো উদ্যোগ, তাতকৈ কিন্তু এইবাৰ শিৱসাগৰৰ বানে সঁচাকৈ এটা প্ৰমাণ কৰি দিছে, যিটো অসমীয়া মানুহৰ যিটো সামাজিক সত্তাৰ যিটো শক্তি, সেইটো অনন্য ৰূপত উদ্ভাসিত হৈছে শিৱসাগৰৰ পৰা। এনেও শিৱসাগৰৰ এটা নাম আছিল অসমীয়া জাতীয়তাবাদৰ এটা স্থলী বুলি। শিৱসাগৰে প্ৰথম সাহিত্য সভা আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি যদি আমি চাওঁ, তেনেহ'লে দেখিম যে একেবাৰে এই দুৰ্দিনতো শিৱসাগৰে অখিল গগৈক বিধানসভালৈ নিৰ্বাচিত কৰিছে। সকলো হাৰি একেবাৰে চেজ হৈ গৈছে, তাৰ মাজত কিন্তু অখিল গগৈ এই শিৱসাগৰত জিকিছে। গতিকে মই আপোনাক এটা কথা কওঁ যে এই শিৱসাগৰৰ নিৰ্বাচনৰ সময়ত যিটো এখেতে এইমাত্ৰ যিটো কথা ক'লে যে মানুহৰ মাজত যিটো বিভাজন, বানপানীয়ে কিন্তু মানুহক এতিয়া একত্ৰিত কৰি দিছে। হিন্দু মুছলিম বা যিবিলাক অলপ আমি শুনিব নিবিচৰা কথা বতৰা, সেইবিলাক কিন্তু এই বানে একেবাৰে নাইকিয়া কৰি দিছে। মন্দিৰ মছজিদৰ পৰা আৰম্ভ কৰি যিবিলাক পৰিৱেশ আমিও দেখিছো, বাতৰিত দেখিছো, অসমৰ মানুহে দেখিছে। ইয়ালৈ যিবিলাক মানুহ আহিছে, হিন্দু মুছলিম খ্ৰীষ্টান সকলো, জৈন বুদ্ধিষ্ট সকলো একেবাৰে উবুৰি খাই পৰিছে এই আহি পেলাই। এই যে পৰিৱেশটো হ'ল, বানৰ এটা বেয়া দিশ আছে, কিন্তু বানৰ আন এটা যেনেকে পলস পেলোৱাটো বানৰ এটা ভাল দিশ কৃষকৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণেও এইবাৰ বাৰু শিৱসাগৰ এই 3খন জিলাৰ বানে এটা সুকীয়া পলস পেলালে নেকি, যিটো পলসে অসমীয়া সমাজখনক ভাঙি চুৰমাৰ কৰাৰ উপক্ৰম হোৱাৰ সময়ত আকৌ বেলেগ ধৰণে শক্তিশালী কৰাৰ এটা ইংগিত দিলে। আপুনি এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা ব্যক্তি হিচাপে কি বুলি ভাবে? মোৰ ব্যক্তিগত অনুভৱ, মই ব্যক্তিগতভাৱে ভাবোঁ যে নিৰ্বাচন আৰু বহু দিনলৈ যাতে নাহে, নিৰ্বাচন আকৌ আহিলেই মানুহক সাম্প্ৰদায়িকভাৱে বা ধৰ্মীয় ক্ষেত্ৰত আমি দেখিছোঁ ভাগ ভাগ কৰি দিয়া হয়। সেইকাৰণে মোৰ ব্যক্তিগত মত যে নিৰ্বাচন আৰু নাহক। আৰু 26ৰ নিৰ্বাচন দেখিছিলোঁ যে মানুহক মাথো হিন্দু মুছলমান এনেধৰণে ভাগ কৰা হৈছিল। কিন্তু এই যি প্ৰলয়ংকাৰী বানপানী, এই বানপানী আমাৰ ইতিহাসত, বিশেষকৈ চৰাইদেউ বা শিৱসাগৰ জিলাত এই ইতিহাসত আমি আজিলৈকে দেখা নাই, আমাৰ ককা দেউতাহঁতো দেখুওৱা নাই। আৰু এনেধৰণৰ 100ৰ ওপৰত প্ৰায় 150মান মানুহৰ মৃত্যু হৈছে। আৰু আমাৰ 2খন জিলাক বিশেষকৈ মই ভাবোঁ বহু বছৰলৈ পিছুৱাই লৈ গ'ল। কিন্তু ইয়াত আচলতে নতুনকৈ আমি যিটো ভাল গুণটো দেখিছোঁ যে এই 2খন জিলাত মানৱতাৰ আচলতে জয়গান হৈছে। মানুহে মানুহৰ বাবে যিটো আচলতে গান ভূপেন হাজৰিকাই গাই গৈছিলে, ইয়াত আমি দেখিবলৈ পাইছোঁ। গোটেই নৰ্থ ইষ্ট বুলি ক'ব লাগিব বা নৰ্থ ইষ্টৰ বাহিৰৰো বহু মানুহ, গ্ল'বেল 6 যেনেকৈ আহি ইয়াত সহায় কৰিছে, বা কিছুমান ডাঙৰ ডাঙৰ যিবোৰ ইউটিউবাৰ আহি যেনেকৈ ইয়াত আহি সহায় কৰিছে, গোটেই এটা এনেকুৱা এটা পৰিৱেশ দিছে যে এই 2খন জিলাক মানুহে জাতিভেদ যিটো প্ৰথা বা মানুহৰ মাজৰ যিটো ভাল পোৱা, মানুহৰ মাজত যিটো আচলতে নতুনকৈ জাগি উঠিছে, সেইটো কিন্তু নতুনকৈ এটা ইয়াত মানে সৃষ্টি হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু আমি ভাবোঁ যে দল সংগঠন ইয়াত যিমানখিনি সহায় কৰিছে, মই মিডিয়াকো ক'ম, তেওঁলোকেও যথেষ্টখিনি দেখুৱাই দিছে ক'ত ক'ত কি হৈছে, তেওঁলোকে কিন্তু ধন্যবাদৰ পাত্ৰ। লগতে ইউটিউবাৰ, কোনোবা NGO, প্ৰত্যেকজনকে কিন্তু এই সময়ত কৃতজ্ঞতা দিয়াৰ সময়, মই ভাবোঁ এইটো সময়। কিন্তু প্ৰথম 7 দিন
তেওঁলোকে যদি সহায় নকৰা হ'লে বহু মানুহে কিন্তু বহুত বিপদত পৰিলেহেঁতেন। গতিকে মই সকলোকে কৃতজ্ঞতা জনাইছোঁ। আৰু আমিও আমাৰ তৰফৰ পৰা আমি সময়ৰ হিচাপত লাহে লাহে বস্তুৰ প্ৰয়োজনীয়তা বেলেগ হৈ আহিছে। আমি প্ৰথমে যেনেকৈ পানী বটলৰ বিস্কুট দিছিলোঁ, তাৰপিছত আমি দাইল চাউল এনেকৈ দিছিলোঁ, পিছত কাপোৰৰ প্ৰয়োজন হৈছিলে কাপোৰ দিছিলোঁ। এতিয়া প্ৰয়োজন দেখিছোঁ মানুহৰ ঘৰ সম্পূৰ্ণ ভাঙি গৈছে। গতিকে আমিও আমাৰ তৰফৰ পৰা 20টা বাঁহৰে টিন পাতেৰে ঘৰ বনোৱাৰ আমি সিদ্ধান্ত লৈছিলোঁ। আৰু তাৰপিছত প্ৰয়োজনীয়তা আকৌ আহিব, স্কুলীয়া যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কিতাপ পত্ৰৰ কথা আহিব, বহী কলমৰ কথা আহিব। গতিকে সেই প্ৰয়োজনীয়খিনি আমি আকৌ পূৰাবলৈ আকৌ চেষ্টা কৰিম। গতিকে প্ৰয়োজন হিচাপে কেইবাটাও ষ্টেপত আমি গৈ আছোঁ। গতিকে মই ভাবোঁ যে মানুহৰ আজি যেনেকৈ সহায় কৰিব ওলাই আহিছে, গতিকে খুব এটা ভাল এটা লক্ষণ। আৰু সকলো ওলাই আহক। কালি পৰহি মই মুখ্যমন্ত্ৰী এটা মন্তব্য দিছিলে, মই সেইটো বিষয়ে ক'বলৈ গৈছোঁ যে তেওঁ যিটো কৈছিলে যে এনেকৈ ধৰণৰ আচলতে বক্স এটা লৈ পইচা তুলি ফুৰাটো তেওঁ ভাল পোৱা নাই কথাটো। কিন্তু আমি তেনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ কোনো বাতৰিয়ে পোৱা নাই যে কোনোবা এনেকুৱা পইচা বিচৰা ব্যক্তি গৈ কাৰোবাৰ কোনোবা ব্যৱসায়িক হাৰাশাস্তি কৰিছে, এনেকুৱা ধৰণৰ কিন্তু আমি কোনো ধৰণৰ এতিয়ালৈকে অভিযোগ কিন্তু পোৱা নাই। ইচ্ছে কোনোবাই 10 টকা দিছে, কোনোবাই 100 টকা দিছে, কোনোবাই দিছে। কাৰণ এই মুহূৰ্তত কিন্তু মানুহক সহায় কৰা এটা পৰিৱেশ আছে। আৰু মই আজি প্ৰতিদিন টাইমৰ যোগেদিও কৈছোঁ যে এই সময়টো যিহেতু সহায় কৰাৰ সময়, গতিকে সকলো আচলতে ওলাই আহক, সহায় কৰক। তেনেকুৱা ধৰণৰ কথা নাই যে মুখ্যমন্ত্ৰী ক'লে বোলে আপোনালোকে ৰৈ যাব। গতিকে দল সংগঠন সকলো ওলাই আহিছে। আৰু আমিও বিচাৰিছোঁ ৰাইজক প্ৰয়োজন আছে। এতিয়াও বহু মানুহ পানীৰ তলত আছে, ঘৰ পানীৰ তলত আছে, ঘৰ সোমাবই পৰা নাই। আৰু আমি নিজেকৈ অনুভৱ কৰিছোঁ যিটো মানে হেৰুৱাৰ যিটো বেদনা, আৰ্তনাদ, এইটো আমি অনুভৱ কৰিছোঁ যে মানুহ যথেষ্ট হতাশগ্ৰস্ত হৈছে। গতিকে সময় লাগিব, বহু সময় লাগিব। গতিকে আমি ওলাই আহিব লাগিব। আৰু প্ৰতিদিন টাইমৰ আজি ইয়াত এটা কৰিছে, তেওঁলোকে মতামত এটা লৈছে সকলোৰে, শিৱসাগৰ আৰু চৰাইদেউবাসী, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আজি যেনেকৈ সহায় কৰিছে হিন্দু মুছলমান এইটো ভেদাভেদ নাৰাখি যিটো সহায় কৰিব লাগিছে, মই সকলোকে ধন্যবাদ দিছোঁ। মই ধন্যবাদ জনাইছোঁ আপোনাক। মই অনন্ত স্মিথ আছে, এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু শিৱসাগৰৰ সাংবাদিক সন্থাৰ তেখেত সাধাৰণ সম্পাদক। অনন্ত স্মিথ, আমি দেখিছোঁ যে সঁচাকৈয়ে সাংবাদিকো মানে নিজৰ ঘৰ বিধ্বস্ত হৈ গৈছে শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ। কিন্তু তাৰপিছতো তেওঁলোকে আনৰ কাৰণে কিন্তু নিজৰ জীৱন উচৰ্গা কৰাৰ ধৰণে সঁচাকৈ নামিছে। যুদ্ধত আমি সেই পৰিৱেশটো দেখোঁ। বহুদিনৰ বিৰতিৰ মূৰত সঁচাকৈ সাংবাদিকে নিজৰ কথা পাহৰি মানুহৰ কাৰণে নিজকে যে একদম সমৰ্পিত মনোভাৱেৰে কাম কৰে, এই শিৱসাগৰৰ বা এইটো আকৌ এবাৰ দেখুৱাইছে। সাধাৰণতে সাংবাদিকৰ বিৰুদ্ধে বহুত বদনাম থাকে, অপবাদ থাকে। তাৰ মাজতো এই সময়ত চাগে কোনো সাংবাদিকক কেতিয়াও কোনেও প্ৰশ্ন কৰিব পৰা নাই, যিটো মনোভাৱেৰে সকলোৱে কাম কৰিছে। আপুনি ভাবেনে যে সংবাদ মাধ্যমে বা সামাজিক মাধ্যমে শিৱসাগৰৰ বা এই 3খন জিলাৰ বানক এই ৰূপত নেদেখুওৱা হ'লে আজি শিৱসাগৰত যিটো পৰিৱেশৰ সূচনা হৈছে, গোটেই অসমখন আহি উবুৰি খাই পৰিলহেঁতেন নে এনেকে? আপুনি খুব সুন্দৰ প্ৰশ্নৰ বিষয় এটা উপস্থাপন কৰিছে। মই ভাবোঁ আপুনি যিটো বিষয় উপস্থাপন কৰিছে তাৰ ওপৰত এটা বিশেষ শ্ব' হোৱা উচিত। অসমৰ সাংবাদিকসকলে এই উজনিৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ বানক লৈ যিটো ধৰণৰ তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছে, যি কষ্ট স্বীকাৰ কৰিছে, তেওঁলোকে মই কওঁ তেওঁলোকে আত্মবলিদান দিছে। সেই 19 তাৰিখৰ পৰা বহু সাংবাদিক ঘৰত নাই। কোনোবা সাংবাদিক 14 দিনৰ মূৰত ঘৰলৈ আহি পাইছে। কাৰোবাৰ ভৰি পানীয়ে খাই দিছে, কাৰোবাৰ দুৰ্ঘটনা হৈছে, কাৰোবাৰ হয়তো খজুৱতি থাকিব পৰা নাই। কিন্তু এটা দিন, এটা সময় তেওঁলোক থমকি ৰোৱা নাই। আৰু তেওঁলোকে এনেকুৱা দুৰ্গম অঞ্চললৈ গৈছে, একেবাৰে বান পৰিস্থিতিৰ যিটো প্ৰকৃত ছবি, সেই প্ৰকৃত ছবি তেওঁলোকে উপস্থাপন কৰিছে। আৰু সেই প্ৰকৃত ছবি উপস্থাপন কৰাৰ লগতে তেওঁলোকে মানুহসকলকো উদ্বুদ্ধ কৰিছে, যিসকলে চাইছে। আজি যে এই শিৱসাগৰ, চৰাইদেউ, যোৰহাটত যি প্ৰলয়ংকাৰী বানৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, এই পৰিস্থিতিৰ ফলত গোটেই অসমৰ পৰা যিমান মানুহ আহিছে সহায়ৰ কাৰণে, উত্তৰ পূৰ্বৰ পৰা যিমান মানুহ আহিছে বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যিমান মানুহ আহিছে, ইয়াৰ এটা মূল কাৰক কিন্তু প্ৰচাৰটো। এই প্ৰচাৰটো মেইন ষ্ট্ৰীম মিডিয়াই হওক বা সামাজিক মাধ্যমৰ মিডিয়াই হওক বা ইউটিউবাৰ হওক, তেওঁলোকে দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ কৰিছে। কিন্তু ইয়াৰ লগত আৰু এটা কথা আছে। এতিয়া হয় বহুত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইউটিউবাৰ আহিছে, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইউটিউবাৰ আহিছে বা অসমৰ ইউটিউবাৰ আহিছে। সেইসকল ইউটিউবাৰে তেওঁলোকে যিটো প্ৰচাৰ কৰিছে, সেই প্ৰচাৰৰ ফলত তেওঁলোকৰ এটা আয় হ'ব, এইটো আমি নুই কৰিব নোৱাৰোঁ। কিন্তু আমাৰ যিসকল সাংবাদিক, এই সাংবাদিকসকলৰ দৰমহা কিমান আমি সকলোৱে জানো। এই সাংবাদিকসকলে যদি এনেকুৱা সাংবাদিক আছে, যদি এদিন তেওঁলোকে ফিল্ডলৈ ওলাই যাব নোৱাৰে, তেতিয়াহ'লে সেইদিনাখন হয়তো তেওঁলোকৰ ঘৰ চলিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হয়। এই সাংবাদিকসকলক কিন্তু এটা ৰাজহুৱাকে, এটা চৰকাৰীগতভাৱে কিন্তু এটা ধন্যবাদ দিয়াৰ প্ৰয়োজনীয়তা মই অসম চৰকাৰক মই আহ্বান কৰিছোঁ। কিন্তু এই সাংবাদিকসকলৰ যিখিনি কষ্ট হ'ল, এতিয়া শিৱসাগৰৰ সদৰৰ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় 40% সাংবাদিকৰ ঘৰ ডুবিলে, কিন্তু কোনো সাংবাদিক বহি থকা নাই। সেই সকলো সাংবাদিকে ঘৰ একাঠু পানী ঘৰত এৰি লোকৰ এবুকু পানী একঁকাল পানীত সোমাই তেওঁলোকে পৰিৱেশ পৰিস্থিতি প্ৰদৰ্শন কৰি আহিছে। কিন্তু এই সাংবাদিকসকলক তেওঁলোকক
প্ৰাপ্য বা তেওঁলোকৰ অধিকাৰ বা তেওঁলোকৰ শলাগ বা তেওঁলোকৰ ধন্যবাদটো কোনে প্ৰদান কৰিব? এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ দায়বদ্ধতা আছে। আৰু এইখিনিতে কিন্তু মই ক'ব লাগিব, কিয়নো যিটো কথা সঁচা, যিটো কথা নকলে নহয়, এইটো ক'ব লাগিব। এই ক্ষেত্ৰত কিন্তু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কিন্তু যথেষ্ট সহায় কৰিছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ শিৱসাগৰ সমষ্টিটোৰ যিসকল সাংবাদিকৰ ঘৰ পানীত বুৰ গৈছে তেওঁলোকে 10,000 টকা এককালীন সাহায্য আগবঢ়াইছে। আৰু এতিয়াও দুই একৰ পোৱা নাই, যোগাযোগ কৰিছে। আজি মোক অখিল গগৈ ব্যক্তিগত সহায়কজনে ফোন কৰিছিলে, যিকেইজন অৱশিষ্ট তালিকা আছে, মই 4-5জন মান আছে, দিবলৈ কৈছে। এতিয়া অখিল গগৈৰ হাতত পইচা নাই, কিন্তু অখিল গগৈ তেওঁলোকক দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই সময়ছোৱাত মই গৰ্বেৰে ক'ব পাৰোঁ, এজন সাংবাদিক হিচাপে মই দৰ্পেৰে ক'ব পাৰোঁ, মই বীৰৰে ক'ব পাৰোঁ যে আমাৰ সাংবাদিক সমাজে এই বান পৰিস্থিতিত তেওঁলোকে অত্যন্ত গভীৰভাৱে তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু বান পৰিস্থিতিৰ প্ৰকৃত স্বৰূপ তেওঁলোকে দেখাবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু এই বান পৰিস্থিতিৰ স্বৰূপ সাংবাদিকে পোনপটীয়াকৈ হওক বা ভিতৰুৱা অঞ্চলে হওক দেখুওৱাৰ ফলতে চৰকাৰৰ সহায় হৈছে। ক'ত তেওঁলোকে যাব, তেওঁলোকে কি ব্যৱস্থা ল'ব, কি সহায় ল'ব, জিলা প্ৰশাসনেও এইটো যথেষ্ট ধৰণৰ উপকৃত হৈছে। হয়, মই বৰাডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। এই যে শিৱসাগৰখনত গোটেই অসমখন যে উবুৰি খাই পৰিছে, এই পৰিৱেশটো যদি গোৱালপাৰাত হ'লহেঁতেন, বানৰ এই বিভীষিকা যদি বৰপেটাত হ'লহেঁতেন, বানৰ এই বিভীষিকা যদি মৰিগাঁৱত হ'লহেঁতেন, এই পৰিৱেশটোৰ সূচনা হ'লহেঁতেন নে এইটো শিৱসাগৰ হোৱাৰ কাৰণে বিভিন্ন কাৰণত আপুনি চাগে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। বিভিন্ন কাৰণত সঁচাকৈ শিৱসাগৰ হোৱাৰ কাৰণেহে এখন নতুন অসমৰ নক্সা এই বানপানীয়ে অসমীয়া সমাজ জীৱনত উদ্ভাসিত কৰাইছে নেকি? চাওক, শিৱসাগৰে সদায় গোটেই অসমকে এটা বাট দেখুৱাই আহিছে। শিৱসাগৰ বুলি ক'লে ইয়াত স্বাভিমানী শিৱসাগৰীয়া অসমৰ মানুহ থাকে বুলি পেলাই জানে, এটা সুকীয়া পৰিচয় আছে। যিকোনো ক্ষেত্ৰতে দুৰ্যোগত হওক, সাম্প্ৰদায়িক কিবা কথা বতৰাত হওক, শিৱসাগৰৰ এটা মুখ্য ভূমিকা সদায় লৈ আহিছে। গতিকে আৰু অন্যান্য ঠাইত যেতিয়া দুৰ্যোগ হয়, মই আপোনাক অকণমান এটা কথা ক'বলৈ বিচাৰিম। আজিৰ পৰা ভালেমান বছৰ হ'ল ধুবুৰীত এটা কালী মন্দিৰত এটা দুষ্কৃতিকাৰীয়ে এটা কালীৰ মূৰ্তি ধ্বংস কৰিছিলে। তাতে কাৰফিউ হৈছিলে, 2জনমান মানুহৰ মৃত্যু হৈছিলে। তো আমি শিৱসাগৰ হিচাপে মই কেইবাজনৰ লগত কথা পাতিছিলোঁ লগে লগে, আৰু কথা পাতি আমি ইয়াৰ পৰা এটা সংবাদ মাধ্যমৰ যোগেদিয়ে আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু তেওঁলোকক সেইটো সময়ত আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে আমাক ঠিকনা দিয়ক, আপোনালোকে একাউণ্ট নম্বৰ দিয়ক। যিহেতু মন্দিৰ, মছজিদ, নামঘৰ এইবিলাক ৰাইজৰ অনুদানেৰে নিৰ্মাণ হয়, গতিকে আমি সেই ঘটনাটোৰ তীব্ৰ গৰিহণা দিছিলোঁ। আৰু লগতে শিৱসাগৰৰ পৰা আমি কিছু আৰ্থিক সাহায্য পঠিয়াম, যাতে তাৰ মূৰ্তিভাগ যাতে নিৰ্মাণ কৰিব পাৰি, সেইটো সময়ত আমি সেই আহ্বান জনাইছিলোঁ। গতিকে শিৱসাগৰৰ পৰা যিকোনো ক্ষেত্ৰতে আপুনি দেখিব ইয়াত শিৱসাগৰৰ পৰা এটা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। আৰু শিৱসাগৰত আজি কিছুদিনৰ আগলৈকে যিটো পৰিস্থিতি চলি আছিলে, বিভিন্ন কথা লৈ পেলাই, কথাবিলাক বৰ মুকলিকৈ ক'বলৈ আমি খুব ভাল নাপাওঁ, যিটো হৈছে আমি দলৰ মানুহ নহয়। ইয়াত মিয়া এনেকুৱা ধৰণৰ কিছুমান কথা লৈ পেলাই শিৱসাগৰে আশ্ৰয় দিছে। নিশ্চিতভাৱে এটা কথা ঠিক যে ইয়াত এখন শ্ৰমৰ ক্ষেত্ৰ খালী আছে। আমি অসমীয়াই কাম কৰিবলৈ, শ্ৰম কৰিবলৈ এৰিছোঁ। শ্ৰম কৰা জাতি এটাক কোনেও নিষেধ কৰিব নোৱাৰে, আৰু শ্ৰম বিমুখ জাতি এটাক কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। শ্ৰমৰ বিকল্প নাই। গতিকে শিৱসাগৰত শ্ৰমৰ ক্ষেত্ৰ খালী আছে, মানুহ আহিছে কাম কৰিবলৈ। কিন্তু তাত আমি এটা কথা কওঁ, যিসকল শ্ৰমিক আহে, শ্ৰমিক হৈ আহে, তেওঁলোক আমাৰ কাৰণে সম্পদ। কিন্তু শ্ৰমিকৰ লগত কিছু আপদো আহে, যিখনত শিৱসাগৰত লৈ পেলাই সেই আপদক লৈ পেলাইহে আমাৰ ইয়াত আচলতে হুলস্থুলৰ সৃষ্টি হয়। যি কি নহওক, এই সময়ত এটা কথা লক্ষ্য কৰিলোঁ, আপোনালোকে ইয়াত আচলতে অপেনিং বেটাৰ মানে অপেনিং বেটছমেন কোন আছিলে প্ৰথম অৱস্থাত? এইবোৰ NDF, SDRF। মোৰ এটা ভাতৃৰ পৰিয়াল সোণাৰীত টাউনৰ সমীপতে 3 দিনকৈ ছাতৰ প্ৰতিনিধি থাকিল। তেওঁ বাৰে বাৰে ফোন কৰিছে NDFৰ ফোন নম্বৰ, তেখেতলোকে কয় যে আমি এইফালে ব্যস্ত আছোঁ, এটা নাম্বাৰ দিছোঁ, আপুনি সেইফালে ফোন কৰক। সেইফালে ফোন কৰে, তেখেতলোকে যে নহয় আপুনি আমুকলৈ ওলাই আহক। যিজন মানুহ ছাদৰ পৰা নামি আহিব পৰা নাই, তেওঁৰ সন্মুখত টাওকাক নদী, আৰু তেওঁক কৈছে যে আপুনি এইডোখৰলৈ নামি আহক। তেওঁ শেষত ওপৰত চ'লাৰ পেনেল আছিলে, তাতে এখন টাৰ্পলিন তৰি পেলাই তেওঁ পৰিয়াল লৈ পেলাই অনিহাৰ অনিন্দাৰে তেওঁ 3 দিন পাৰ কৰি পেলাই যেতিয়া পানী টাওকাক নদীলৈ নামি গ'ল, তাৰ পৰা তেওঁ আহি পেলাই নামি আহিলে। তো আমাৰ সেই মই অপেনিং বেটছমেনৰ যে কথা কৈছোঁ, এই যে দল সংগঠন বিভিন্নজন হৃদয়বান যিসকল ব্যক্তি শিৱসাগৰৰ, আমি ৰাতিপুৱা মই জয়সাগৰ কাষৰে ৰংঘৰৰ কাষৰে মই ব্যক্তি 20 তাৰিখৰ দিনাখন যেতিয়া আমাৰ এইফাললৈ পানী আহি পাইছিল, নিশাই গোটেই হুলস্থুল লাগিছিল। ওচৰৰ যিবিলাক মানুহৰ ঘৰতো পানী সোমাইছিল, আৰু বিশেষকৈ যিসকল ইয়াত শ্ৰমিক হিচাপে আছিল ভাড়াতীয়া, ৰাতিপুৱা ওলাই দেখিছিল প্ৰখৰ ৰ'দ, তেখেতলোকে দোকানৰ সন্মুখত ৰাস্তাত কলমটিয়াই বহি আছে, অনিদ্ৰাৰ চকুত তন্দালু চকু। আমি 6জনমান ব্যক্তি গোট খাই পেলাই তৎক্ষণাতে আমি 20 কেজিমান খিচিৰি বন্দবস্ত কৰিছিলোঁ, কৰি তেওঁলোকক পানীৰ বটল ইত্যাদি লৈ প্ৰায় 170জন মানুহক, বিশেষকৈ যিখিনি মানুহ নিশাৰ পৰা অনিহাৰে অনিদ্ৰাৰে আছিলে, সৰু সৰু ল'ৰা ছোৱালীও আছিলে, আমি তেওঁলোকক খাদ্য যোগান ধৰিছিলোঁ। তেনেকৈ আমি কামবিলাক কৰিছোঁ।
তাৰমানে আপুনি ক'ব বিচাৰিছে যে প্ৰশাসনতকৈ হয়। ইয়াৰ বানৰ যিটো বিভীষিকা সেই বিভীষিকাৰ লগত প্ৰথম কিন্তু মোকাবিলা কৰা মানুহখিনি ইয়াৰ সাধাৰণ মানুহ মই বা ক'লে কোনোবা opening- প্ৰতিষ্ঠান বা দল সংগঠনৰ নেতৃস্থানীয় কোনো নেতৃস্থানীয়। প্ৰশাসন নহয় হয়। তাৰমানে আৰু অপেনিং বেটছমেন হিচাপে মানে খেল এখনত দুটা মূৰ থাকে হয়। অপেনিং বেটছমেন হিচাপে এটা মূৰে আৰু কোন কোন আছিলে আপোনালোকে যদি মই নামে সৈতে নকওঁ কিন্তু আপোনালোকে যদি টং কৰিব পাৰে কথাটো আপোনালোকে চিন্তা কৰিব যে অপেনিং বেটছমেনৰ এটা মূৰে কোন আছিলে আৰু মই ভাবোঁ যিসকল লাগি আছে তেওঁলোকে এই খেলখনত চেঞ্চুৰী কোবাই পৰা ইয়াৰ পৰা শিৱসাগৰ তেওঁলোকে এৰি যাব মই সেইটো কথা আশা ৰাখিছোঁ বাৰু। আৰু যদি পাছত মই দীঘলীয়াকৈ ক'বলৈ বাৰু, পাওঁ ধন্যবাদ। সন্তকত যিহেতু মোৰ ল'ৰালি মই কটাইছোঁ মোৰ ককাৰ ঘৰ মই যিখন হিলনি দেখিছিলোঁ হয়। সেই বিষয়ে মই অকণমান যদি সুবিধা পাওঁ মই বাৰু মই পৰৱৰ্তী যদি সময়ত পৰৱৰ্তী সময়ত সম্ভৱ হয় মই আকৌ আপোনাৰ কাষলৈ যাম প্ৰিয় দৰ্শক আজি আমি উপস্থিত আছো ৰংঘৰৰ বাকৰিত মই আৰম্ভণিতে আপোনালোকক কৈছিলো যে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ পৰা আজিৰ এই বিশেষ অভিমত অনুষ্ঠানৰ আমি আয়োজন কৰিছো এই কাৰণেই যে যোৱা 19 দিন ধৰি এই শিৱসাগৰ পানীৰ তলত এতিয়া পানী শুকাইছে বহু অঞ্চলত মানুহ নিজৰ ঘৰলৈ উভতি গৈছে কিন্তু এতিয়াও এনেকুৱা বহুত স্কুল আছে এনেকুৱা বহুত গাঁও আছে এনেকুৱা বিভিন্ন এলেকা আছে যি এতিয়াও পানীৰ তলত আছে মই নিজ চকুৰে দেখিছো নিমাইজান অঞ্চলটোলৈ আজি দিনৰ ভাগত গৈছো তাত যিটো পৰিৱেশৰ সূচনা হৈ আছে নিজে নেদেখিলে আপুনি কেতিয়াও বিশ্বাস নকৰিব সেইকাৰণে এই শিৱসাগৰবাসীৰ মনৰ দুখ মনৰ অনুভৱ সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক আপোনালোকে দেখি আছে তাৰ পাছতো এই 19 দিন অতিক্ৰম কৰাৰ পিছত তেওঁলোকেনো কি ভাবিছে নিজেও জানিবলৈ আহিছো আৰু আপোনালোককো জনাইছো অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছতেই এই ৰংঘৰৰ বাকৰিৰ পৰা আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ৰংঘৰৰ বাকৰিত আজি উপস্থিত আছো আৰু আমাৰ লগত এনেকুৱা একাংশ ব্যক্তি আছে যিসকল শিৱসাগৰৰ গোটেই সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মই এমাই বুঢ়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছো বানত ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলৰ ভিতৰত আপুনিও এটা পৰিয়াল তেনেকুৱা পৰিয়াল যি আক্ৰান্ত হৈছিল এইখিনি কথা মই আৰু নুসুধো নতুনকৈ কিন্তু এই যে আজি 97জন মানুহৰ মৃত্যু হোৱাৰ পিছতো শিৱসাগৰৰ বহু মানুহে কৈ আছে যে প্ৰধানমন্ত্ৰীগৰাকী অন্ততঃ এই দুৰ্যোগৰ সময়ত অসমলৈ আহিব লাগিছিল 3খন জিলাৰ বান পৰিস্থিতি চাবহি লাগিছিল এতিয়া প্ৰধানমন্ত্ৰীগৰাকী আমাৰ বিহুৱে ৰেকৰ্ড কৰিবৰ সময়ত চাবলৈ আহিছে বাগৰুম্বাৰ বা ঝুমুৰ চাবলৈ আহিছে ইলেকশ্যনৰ সময়ৰ কথা মই বাদেই দিলোঁ কিন্তু এনেকুৱা সময়ত শিৱসাগৰৰ বহু মানুহৰ মুখত দল সংগঠনেও দাবী কৰিছে সদৌখন ছাত্ৰ সন্থায়ো দাবী কৰিছে কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে 19 দিনৰ দিনাখন মোটামুটি 18 দিন হৈছিলে চাগে 17 নম্বৰ দিনা জে পি নাড্ডা আহিছিল তাৰ আগত এটা কেন্দ্ৰীয় প্ৰতিনিধি আহিছিল বহুতে কৈছে যে প্ৰধানমন্ত্ৰীয়ে ফোনত খবৰ লৈ আছে গতিকে সেয়া ছাফিচিয়েণ্ট আপুনি এজন শিৱসাগৰীয়া হিচাপে আপোনাক একদম সন্মুখত পাইছোঁ ৰংঘৰৰ বাকৰিত আপুনি নিজে কি ভাবে যে প্ৰধানমন্ত্ৰী আপোনাৰ মতে আহিব লাগে নে নালাগে নে দূৰৰ পৰাই খবৰ ল'লেই হ'ল ঠিকে আছে প্ৰধানমন্ত্ৰী অসমলৈ আহিব লাগে নে নালাগে সেইটো প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে প্ৰধানমন্ত্ৰীয়ে কি দৃষ্টিৰে অসমক চায় আমি ভাবোঁ যে প্ৰধানমন্ত্ৰীয়ে নহয় স্বাধীনতাৰ পাছৰ পৰা আছাম এণ্ড হোল নৰ্থ ইষ্টাৰ্ণ ৰিজন হাইলি নেগলেক্টেড পাৰ্ট অফ ইণ্ডিয়া এতিয়া উত্তৰ পূৰ্বাঞ্চল আৰু অসম উপনিৱেশিক শাসন শোষণ যে ইনডাইৰেক্টলি চলি আছে সেইটোৱে প্ৰমাণ যিহেতু অসম ভূমিপুত্ৰ ৰাজ্য হোৱা 6 জনগোষ্ঠী জনজাতিকৰণটো নিদিলেই তাৰ লগতে আৰ্টিকল 371 এৰ অধীনত অসমৰ সম্পদৰ অধিকাৰটো তেওঁলোকে দিয়া নাই প্ৰধানমন্ত্ৰীৰ দৃষ্টিকোণ তেনেকুৱা যে অসমৰ পৰা আমি সম্পদবিলাক আহৰণ কৰিছোঁ অসমৰ আপদবিলাক অসমীয়াৰ কিন্তু সম্পদবিলাক আমাৰ সেইটো দৃষ্টিকোণেৰে চাইছে কিন্তু নাগালেণ্ডৰ লগত তেনেকৈ সেইটো ব্যৱহাৰ যদি কৰিলেহেঁতেন পৰিস্থিতি বেলেগ হ'লহেঁতেন মণিপুৰৰ লগত যদি তেনেকুৱা ব্যৱহাৰ কৰিলে পৰিস্থিতি বেলেগ অসমীয়া ৰাইজ যদি সহজ সৰল শিষ্টাচাৰ জানে সেইকাৰণে অসমীয়া ৰাইজে ধৈৰ্য ধৰি আছে কিন্তু ধৈৰ্যৰ বান্ধটো ক্ষয় হ'বলৈ বেছি দিন নালাগে সেইকাৰণে ঐতিহাসিক ৰংঘৰ বাকৰিত 1971ৰ 7 এপ্ৰিলত আলফাৰ জন্ম এনেই হোৱা নাছিল কিবা তাৰ এটা বাস্তৱ কাৰণ আছে তাৰ ইতিহাস আছে সেইকাৰণে মই কৈছোঁ যে প্ৰধানমন্ত্ৰী আহিব লাগিছিল অমিত শ্বাহ আহিব লাগিছিল যিহেতু নিৰ্বাচন হোৱা হ'লে পঞ্চায়ত নিৰ্বাচনো যদি ইয়াত হ'লহেঁতেন প্ৰধানমন্ত্ৰী 2-3বাৰ আহিলেহেঁতেন অমিত শ্বাহ 2-3বাৰ আহিলেহেঁতেন অসমৰ ৰাইজৰ এই দুখ দুৰ্দশাৰ সময়ত যিটো সময়ত প্ৰলয়ংকৰী যিটো বান হৈছে অসমৰ জলপ্ৰলয় হৈছে অসমৰ শ মানুহ মৰিছে উজনি অসমত তেওঁলোকে আমাক গুৰুত্ব দিয়া নাই আমাক নেগলেক্ট কৰিছে আৰু তাৰ কাৰণে আমি ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ দিছোঁ তীব্ৰ গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিলে যে মাইনিংটো বহুতে লাগে বুলি কৈছে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মাইনিংটো লাগে বুলি বহুতে কৈছে বুলি তেওঁ কৈছে এজনী ছোৱালীয়ে প্ৰতিবাদ কৰিছে বুলি কৈছে চন্তক বিহুবৰত যদি মাইনিংটো লাগে অহাবাৰ যেতিয়া যিটো ৰুট এইফালে লৈ ল'লে যিফালে লৈ ল'লে এইফালেদি বানটো আহিব অহাবাৰ আকৌ আহিব এই তাৰ কাৰণে আমি সতৰ্ক হ'ব লাগিব এতিয়া শিৱসাগৰবাসী আমি ৰুট এইটো চেঞ্জ ডাইভাৰ্ট যদি কৰিব নোৱাৰোঁ অহাবাৰ আকৌ এই চেনেলটোৰে আহিব কাৰণ যিটো
কয়লা খননৰ যিটো ধৰণে হৈছে, এই শিল খননৰ যিটো চিণ্ডিকেটত চৰকাৰী বিষয়াসকল জড়িত হৈ আছে বুলি প্ৰমাণ দিছে। কালি কৃষক মুক্তি সংগ্ৰামী মানস কোঁৱৰেও এইটো বিস্ফোৰক প্ৰতিবাদ কৰিছে, কোন কোন বিধায়ক মন্ত্ৰী জড়িত হৈ আছে। সেইকাৰণে মই এটা কথা কৈছোঁ যে অসমৰ শিৱসাগৰ ৰাইজ, চৰাইদেউ ৰাইজৰ তীব্ৰ ক্ষোভ আছে অসম চৰকাৰৰ ওপৰত। যদি মাইনিং লাগে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে অহাবাৰ যিখিনি মানুহ এতিয়া যিখিনি সন্ধানী হৈছে, মৃত্যু হৈছে, অহাবাৰ মুখ্যমন্ত্ৰীয়ে এটা কথা কৰক যে অসমৰ এই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজৰ মৃতদেহৰ ওপৰত মাইনিঙৰ ব্যৱহাৰ তেওঁলোকে উৎপল কোঁৱৰ, এখেতে যিটো কথা কৈছে এইমাত্ৰ, আপুনি যিহেতু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আপুনি শিৱসাগৰৰ বিষয়ববীয়া, আপুনি মোক এটা কথা কওকচোন যে এইমাত্ৰ যে এম আই বৰাই ক'লে, হয় আমিও দেখিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে এজনী ছোৱালীহে কৈছে, বাকীখিনি মানুহে কৈছে যে ইয়াৰ পৰাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি মাইনিঙৰ লগত জড়িত হৈ চলি থাকে। এখেতে কৈছে যে এতিয়া দিখৌ বা এই গোটেই শিৱসাগৰ জিলাৰ যিটো বান পৰিস্থিতি এবাৰ মুখামুখি হ'ল, এইটো অহা বছৰো বা ভৱিষ্যতলৈ এনেকে হৈ থাকিব পাৰে, কাৰণ নদীখনে এতিয়া গতিটো বেলেগ ধৰণে ৰূপ ল'লে। আগতে বান মানে আমি ধেমাজিৰ কথা ভাবিছিলোঁ, বান মানে আমি লখিমপুৰৰ ৰঙা নদীৰ কথা ভাবিছিলোঁ, যেতিয়া তাত ডেমৰ পানী খুলি দিয়ে। এটা সময়ত মাজুলী বানৰ কথা আমি জানিছিলোঁ। এতিয়া নতুনকৈ এখেতে কোৱাৰ ধৰণে সঁচাকৈ অহা বছৰৰ পৰা যদি এই শিৱসাগৰ চৰাইদেউ অঞ্চলটো অসমৰ বানৰ মানচিত্ৰত নতুনকৈ সংযোজিত হয়, তেনেহ'লে এই দুৰ্যোগটো তাৰমানে এতিয়াৰ পৰা প্ৰত্যেক বছৰে এই উজনি অসমৰ এই 3খন জিলাৰ মানুহে ভুগিব লাগিব। যদি মুখ্যমন্ত্ৰীয়ে সেই ধৰণেই মাইনিঙক গুৰুত্ব দিয়ে, তাৰমানে দেখোন এখেতে কোৱাৰ ধৰণে আৰু বেছি ভয়াৱহ দিশলৈ তাৰমানে গতি কৰিবলৈ এৰি দিয়া হৈছে নেকি আওপকীয়াকৈ? নিশ্চিতভাৱে ভয়াৱহভাৱে হ'বৰ বাবে এৰি দিছে। আমি এটা কথা কৈ আছোঁ যে অবৈধ শিল খনন আৰু অবৈধ কয়লা খননে আচলতে দিখৌ বক্ষ তেনেধৰণে খান্দি পেলাইছিল। নদীৰ এটা নিজস্ব গতি আছে, নদীখনৰ এটা নিজস্ব মাত্ৰা আছে, আৰু কিন্তু দিখৌখনক যি অত্যাচাৰ কৰা হ'ল, দিখৌখনৰ ওপৰত যি মানৱৰূপী দানৱসকলে যেনেধৰণে অত্যাচাৰ কৰিলে, সেই দিখৌখনৰ যেনেধৰণে পাহাৰৰ পৰা বৈ অহা এখন নাগা পাহাৰৰ পৰা বৈ অহা এখন নদী, আৰু সেই নদীখনত যদি অবৈধভাৱে যদি শিল কয়লা খনন কৰে, আৰু দিখৌ বক্ষখন আপোনালোকে দেখিব যে বিহুবৰৰ যিটো অঞ্চল, সেই বিহুবৰ অঞ্চলটোত অবৈধভাৱে যিমান শিল খনন হৈ আছে, এই শিল খনন আৰু সেই অবৈধ কয়লা খননে নিশ্চিতভাৱে আজিৰ এই 3খন জিলাৰ দুৰ্যোগ ভুগিব লগা একমাত্ৰ কাৰণ। আমাৰ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে অনতিবিলম্বে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নিশ্চিত তদন্ত দিয়ক যে কোনে দিখৌ বক্ষ খান্দিছিল, কোনে অবৈধভাৱে শিল খনন কৰিছিল, কোনে অবৈধভাৱে কয়লা খনন কৰিছিল। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া সৎ সাহস আছে, তেনেহ'লে উচিত তদন্ত দি এই যে অসমৰ 3খনকৈ জিলা, উজনি অসমৰ 3খনকৈ জিলা বানাক্ৰান্তত মানে আজি ককবকাই থাকিব লগা হৈছে, মানুহৰ দুৰ্ভিক্ষৰ সীমাসংখ্যা নাইকিয়া হৈ গৈছে, 100জনৰ ওপৰত মানুহৰ মৃত্যু হৈছে, কিমান পশুধনৰ মৃত্যু হৈছে, আমি এটা অলেখ মানে এটা সীমাসংখ্যা নাই। ইমান এটা দুৰ্যোগৰ মুহূৰ্তত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কৈ দিয়ে অকল এজনী ছোৱালীয়ে যদি প্ৰতিবাদ কৰিছে বুলি কয়, নিশ্চিতভাৱে এইটো কথা নহয়। যে আমি ছ'চিয়েল মিডিয়াতো আমি দেখি আছোঁ, আমি নিজেও তাত প্ৰত্যক্ষ কৰিছোঁ যে অবৈধ শিল খনন আৰু অবৈধ কয়লা খননৰ কাৰণে আচলতে আজি আমি 3খন জিলাত দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু যদি হয়, যদি এইটো তদন্ত নকৰে আৰু ইয়াৰ যদি উচিত ব্যৱস্থা নলয় আৰু দিখৌ যদি শক্তিশালী বা মাথাউৰি নিৰ্মাণ নকৰে, নিশ্চিতভাৱে এই যে ধেমাজি লখিমপুৰৰ ফালে যি বান বিভীষিকাময় পৰিস্থিতি প্ৰতি বছৰে প্ৰলয়ংকাৰী বান আহে, নিশ্চিতভাৱে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ আমি 3খন জিলাই নিশ্চিতভাৱে প্ৰতিটো বছৰে এই প্ৰলয়ংকাৰী বানত ভুগিবলগীয়া হ'ব। কিন্তু মই আৰু এটা কথা এইটো কথা কৈছোঁ যে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আৰু কৈছোঁ যে আজি 19 দিনলৈকে কিন্তু কেন্দ্ৰীয় চৰকাৰ নিমাত মৌন, সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় মৌন, সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া মৌন। কিয়? অসমখনক নিশ্চিতভাৱে মাহিয়া দৃষ্টিয়ে যে চাই আমি আগৰ পৰা কৈ আহিছোঁ, আৰু আজিও প্ৰমাণ হৈছে যে বান বিভীষিকাৰ সময়ত কিন্তু তেওঁলোকে অসমক যে একোৱেই দিয়া নাই। যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি দেখিছোঁ যে ইলেকশ্যনৰ সময়ত কিমান আহিছিল আৰু কিমান মানে ধৰক 3 দিনৰ মূৰে মূৰে ধৰক কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী আহিছিল, কিন্তু এই 19 দিনৰ পিছতো অসমৰ বানাক্ৰান্ত ৰাইজলৈ কিন্তু কেন্দ্ৰীয় কোনো প্ৰতিনিধি দল মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত নহ'ল। আৰু বানাক্ৰান্ত ৰাইজলৈকে এতিয়ালৈকে একো পেকেজ ঘোষণা নকৰাটো যে চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ যে সম্পূৰ্ণ উদাসীনতা, কেন্দ্ৰীয় চৰকাৰ যে সম্পূৰ্ণ অসমখনৰ প্ৰতি যে অমানৱীয় দৃষ্টিভংগী চাই ঘৰ প্ৰমাণ হৈছে। ৱাকিয়া আবজাৰ কাষলৈ মই আহিছোঁ। এই তেখেতে যিটো কথা কৈছে বা এম আই বৰাইও যিটো কথা ক'লে যে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ অসম আগমনক লৈ, পাকিস্তানত বান হওঁতেও আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰিছিল, উত্তৰাখণ্ডত বিভীষিকা হওঁতেও প্ৰধানমন্ত্ৰীৰ টুইট আছে, বিহাৰ বানপানীত আক্ৰান্ত হওঁতেও টুইট আছে। আপুনি যদি চাই তেনেহ'লে দেখিব যে আমাৰ বানৰ এই বিভীষিকাক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু একো এটা টুইটেই কৰা নাছিল। আমাৰ অসমৰ সাংসদসকলে যেতিয়া তেওঁক সাক্ষাৎ কৰিছিল যিদিনাখন, বিজেপিৰ গোটেই সাংসদখিনিয়ে, সেইদিনাখনহে সেই সাংসদসকলৰ লগত বহা তেওঁ বৈঠকখনৰ ফটো দি পেলাইহে অসমৰ বানৰ কথা তেওঁ অৱগত কৰিছিল। তাৰ বাহিৰে কিন্তু তাৰ আগলৈকে সাধাৰণতেই যিকোনো ক্ষেত্ৰত তেওঁ টুইট কৰে বা অসমৰ আনকি বিহুকো তেওঁ অসমবাসীক উইচ কৰে,
বানৰ সময়ত কিন্তু তেখেতে সেইটো পদক্ষেপ লোৱা নাছিল। কোনোবাই হয়তো ক'ব যে টুইট কৰিলেই সমস্যাটো সমাধান হৈ যায় নেকি, সেইটো কথা নহয়। কাজিৰঙালৈ আহি যেতিয়া ৰাতি থাকি তেওঁ কাজিৰঙাৰ গড়ৰ লগত বা হাতীত উঠা ফটো এখন বা নিৰ্বাচনৰ সময়ত যেতিয়া কোনোবা চাহ বাগানৰ মাজত আহি বনোৱাৰ লগত যদি তেওঁ চাহ তোলা এখন ফটো তেওঁ যেতিয়া ছ'চিয়েল মিডিয়াত দিয়ে, গোটেই পৃথিৱীয়ে গম পায়। আমি গৌৰৱ কৰোঁ। গামোচাখন আমি তেওঁ ডিঙিত লোৱাৰ কাৰণেতো গোটেই অসমখনৰ উন্নতি আৰু প্ৰগতিৰ শিখৰত নাযায়, তথাপিও আমি কিয় ভাল পাওঁ? আমাৰ এটা স্বাভিমান। প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচাখন ডিঙিত লয়, প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহুৰ ফটো এখন দি উইচ কৰে, ভাল লাগে আমাৰ। এখেতসকলে কোৱাৰ ধৰণে বহু মানুহে সেইটোৱে বিচাৰিছিল যে প্ৰধানমন্ত্ৰীগৰাকী এবাৰ অহা হ'লে ভাল আছিল। কিন্তু কিছুমানে কয় সেইটো এটা আৱেগিক চিন্তা, আমাক টকাহে লাগে, আমাক সাহায্য লাগে, প্ৰধানমন্ত্ৰী আহক নাহক কি কথা আছে। আৰু জে পি নাড্ডাক প্ৰতিনিধি হিচাপে পঠিয়াইছে যিহেতু। আপুনি যিকেইটা কথা কৈছে মই প্ৰত্যেকটো কথাই একমত, কিন্তু তাৰ মাজত যি দুই এটা কথা আপুনি ক'লে যে তেওঁ যেতিয়া বিহু নাচ হয় অসমলৈ আহে তেতিয়া তেওঁ 25,000 টকা দিয়ে প্ৰত্যেকগৰাকী ডান্সাৰক। সেই কথাটো মই এগেইনষ্ট নহয়, ভাল পাইছোঁ যে অসমৰ ছোৱালীবিলাকে 25,000 টকাকৈ টকা পাইছে, কিন্তু তাত মোৰ এটা পইণ্ট আছে যে বানপানী এবুকুলৈকে ডুবি যোৱা লোকসকলে কিয় 15,000 টকা পাইছে, তেওঁলোকৰ কাৰণে পইচা কিয় কম আহিছে। যি 15,000 টকা তেওঁ দিছে তাতো দুৰ্নীতি, 15,000 টকাটো দুৰ্নীতি, লগতে যি 5 কেজি 4 কেজি চাউল আহিছে ৰাইজৰ নামত তাতো দুৰ্নীতি, দাইল দিছে, আধা লিটাৰ তেল মিঠাতেল দিছে তাতো দুৰ্নীতি হৈছে। ঠিক আছে, মই ইয়াত বহুত জ্যেষ্ঠ লোক আছে, মণিদাহঁত আছে, তেওঁলোক বহুত জ্যেষ্ঠ মোতকৈ, কিন্তু মই তেনেকুৱা তেওঁলোকৰ সমান একো কাম কৰা নাই। মই কিন্তু তাৰ মাজতো আজি তেওঁলোকৰ মাজত বহি দুই এষাৰ কথা ক'ব পাৰিছোঁ, মই বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু মই আজি ইয়াত আহিলোঁ বা মোক আপোনালোকৰ লোকসকলে ফোন কৰি মাতিলে, হয়তো বহুজনে নাজানে, মই ক'ব বিচাৰিছোঁ যে যেতিয়া মোৰ অঞ্চলটো যে শিৱসাগৰ জেঙনিকটীয়া টাউনৰ মাজমজিয়া এটা অঞ্চল, কোনো গাঁৱৰ চুকৰ অঞ্চল নহয়, যোনটো জেঙনিকটীয়াত MI বৰা ৰোডত SP অফিচ আছে, 200-300 মিটাৰ দূৰত মোৰ ঘৰৰ ভিতৰত এবুকুলৈকে পানী, মোৰ ঘৰৰ অঞ্চল গোটেই প্ৰত্যেকজন ব্যক্তি বানত ডুবি আছিল। তেতিয়া আমি তাত দুই এখন NDRF SDRFৰ নাও দেখিছিলোঁ। তাত আমি তেওঁলোকৰ ওচৰত গৈ যেতিয়া সহায় বিচাৰিছিলোঁ, তেওঁলোকে আমাক কৈছিলে যে আপোনালোকৰ এৰিয়াটোৰ কাৰণে আমাক এলট কৰা নাই। তেতিয়া তেখেতক মই প্ৰশ্ন কৰিছিলোঁ যে আপোনাক ক'ৰ কাৰণে এলট কৰিছে আৰু তেতিয়াহ'লে আপোনালোকে ইয়াত নাওকেইখন কিয় থৈছে। তেতিয়া বহুত কেইজন লোকে গাঁৱৰ ভিতৰৰ মোক ফোন কৰি যোগাযোগ কৰিছিলে, বেছি দূৰত আপোনালোক যাব নালাগে, এই প্ৰতিদিন টাইমছৰ অন কেমেৰা ৰেকৰ্ড হৈছিলে মই যেতিয়া গাঁৱৰ ভিতৰৰ মানুহ উদ্ধাৰ কৰি আনিছিলোঁ। সেই কামটো মোৰ আছিলে নেকি? সেই SDRF NDRF বাহিনীৰ আছিলে। তেওঁলোকক কোনে এলট কৰে? মোৰ সেই কুৱেশ্যনটো আছিলে, এলট কোনে কৰে? উত্তৰ দিছে ডেড বডি আনিবলৈ আমাক মাতিছে। ডেড বডি আনিবলৈ মাতিছে, ঠিক আছে, আমাৰ তাত ক'বলগীয়া একো নাই, কিন্তু যিকেইজন ব্যক্তি ফচি আছে তেওঁলোকক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিছিলে। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা নাই, বহুতে বহুত কথা কৈ আছে, কিন্তু এইটো আচলতে ৰাজনীতিয়ে হয়। শিৱসাগৰ বানপানীলৈ এতিয়াও বহুতে ৰাজনীতিয়ে কৰি আছে। আপুনি চাওক 15,000 টকাটো দুৰ্নীতি হৈ আছে, খোৱা বস্তু কেইটামান দিছে, এটা পৰিয়ালত 5-6জন লোক আছে, সেই 4 কেজি চাউলে তেওঁলোকে কেইদিন খাব। তাৰপিছত আমাৰ যেতিয়া পাব্লিক বা আমাৰ দল সংগঠন যেতিয়া আগবাঢ়ি আহিছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে তেনেকৈ সাহায্য নিদিব। যদি তেনেকৈ সাহায্য নিদিব তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে যিটো CM ৰিলিফ ফাণ্ড নামৰ এটা ভিক্ষাৰ জুলুঙা বুলি মই ক'ব বিচাৰিছোঁ, যিটো তেখেতে ভিক্ষাৰ জুলুঙা পাতিছে, তেখেতে তাত যে কোটি কোটি টকা সংগ্ৰহ কৰিলে সেই টকাখিনি কলৈ গ'ল? সেই টকাখিনিৰ পৰা যদি 15,000 টকা দিছে তাতো দুৰ্নীতি হৈছে, তেখেতক জনাই দিব বিচাৰিছোঁ। আৰু সেই 15,000 বাদ দি বাকী যি 4-5 কেজি চাউল আহিছে সেইখিনিতো কেৱল মাত্ৰ দুৰ্নীতিয়ে হৈছে। একদম ঠিকে কথা কৈছে। মই অকণমান আপোনাক এটা কথা সুধো। তেখেতে যিটো কথা কৈছে সামাজিক মাধ্যমত সেই কথাটো ইতিমধ্যে বহুতে লিখিছে বা প্ৰশ্নও কৰিছে আনকি, যে মুখ্যমন্ত্ৰীগৰাকীৰ এই বক্তব্যটো সমৰ্থনযোগ্য নহয়। মই সপক্ষে বিপক্ষে ক'বলৈ নাযাওঁ। এফালৰ পৰা চাবলৈ গ'লে মুখ্যমন্ত্ৰীৰ কথাটোৰ এটা যুক্তি আছে, একেবাৰে নথকা নহয়। কাৰণ বান সাহায্যৰ নামত একাংশই যদি ব্যৱসায়ী বণিক গোষ্ঠীক টেটু চেপা দিবলৈ যায় আৰু তাৰপিছত তেওঁলোকে যদি নিজৰ পকেট গৰম কৰে, সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। কিন্তু একেটা সময়তে এখেতে যিটো কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে নিজেই আনৰ সাহায্য লৈ আছে বানৰ সময়ত, তেওঁ ৰিলিফ ফাণ্ডলৈ কোটি কোটি টকা তেওঁ লৈ আছে, আৰু সেই ৰিলিফ ফাণ্ডে তেওঁ মানুহক ক'ৰবাত সহায় কৰিছে। গতিকে এতিয়া গুৱাহাটীৰ, বৰপেটাৰ, ধুবুৰীৰ, নলবাৰীৰ বা লখিমপুৰৰ কোনোবা এজন মানুহে 500 টকা দিবলৈ ইয়ালৈ আহিব নোৱাৰে। কাৰোবাৰ গুগল পে' বা UPI সেই ক'ডটো নাই। গতিকে যিসকলে দান বৰঙণি তুলিছে তেওঁলোকক কোনোবাই 50 টকা এটা, কোনোবাই তাত 100 টকা এটা, কোনোবাই 200 টকা এটা দিব পাৰে। সেই পাণ দোকানীজনেও যদি 50 টকা এটা দিছে, তেওঁ মৰমেৰে দিছে, যে দুখত দিছে যে শিৱসাগৰবাসীৰ মানুহৰ কিবা এটা হওক, কোনোবা এজন মানুহৰ। কোনোবা ৰিক্সাৱালা এটাও চাগে তেনেকৈ মৰমত দিছে।
সেইটো কোনো ডকা হকা দি অনা কথা নহয়। তেনেকে যিখিনি আন্তৰিকতাৰে দিছে সেইখিনিক কিন্তু আচলতে আমি বিৰোধিতা কৰিব নালাগে। এখেতে যিটো কথা কৈছে মুখ্যমন্ত্ৰীয়ে সেই দিশটো আচলতে চাব লাগিছিল, কিন্তু তেখেতে সম্পূৰ্ণৰূপে ওলোটাকে কথা এটা কৈছে। নিজে লৈ আছে বান সাহায্য, আনে লোৱাটো তেওঁ আকৌ বিৰোধিতা কৰিছে। আপুনিও যিহেতু আটাচুৰ শিৱসাগৰ জিলাৰ এগৰাকী বিষয়ববীয়া, দল সংগঠনৰ গালৈকে এনেকুৱা বিষয়বিলাকত প্ৰথমতে এটা আঙুলি উঠে, আপুনি কি ক'ব? নিশ্চয়কৈ প্ৰথমে যেতিয়া 19 তাৰিখৰ পৰা বানপানী হৈছিলে সেই সময়খিনিত মই এইটো সময়ত চৰকাৰক মই সমালোচনা কৰিব নাযাওঁ, কিন্তু সেই সময়খিনিত যিসকল লোকৰ কথা কৈছে আচলতে সেইসকল লোক আমাৰ কাৰণে ভগৱান স্বৰূপ। কিয়নো সেই সময়ত যিসকল মানৱদৰ্দী লোক বা আমাৰ সচেতন যুৱক যুৱতী বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বাহিৰৰ পৰাও যিসকল লোকে আহি ইয়াত পানীত ককবকাই থকা অৱস্থাত মানুহখিনিক উদ্ধাৰ কৰিলে, সেই সময়ত আমি কোনে কি সহায় কৰিছে নাচাওঁ, কিন্তু মানুহ এজন যদি আমাৰ ওচৰত আহি যদি থিয়ও হৈছে সেইটো আমাৰ কাৰণে একদম এটা সহায়। গতিকে আমি সেইসকল লোকক শিৱসাগৰবাসীৰ হৈ পিনে অন্তৰৰ নিভৃত কোণৰ পৰা তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ এই সংকটৰ জটিল সন্ধিক্ষণত যে তেওঁলোকে আহি আমাৰ মাজত দেখা দিলে। কোনোবাই শাৰীৰিকভাৱে সহায় সহযোগিতা কৰিছে, কোনোবাই আৰ্থিকভাৱে সহযোগিতা কৰিছে। প্ৰত্যেকজন ব্যক্তিলৈকে কোনো ইউটিউবাৰে হওক, সংবাদকৰ্মীয়ে হওক বা অসমৰ বাহিৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত কোনোবা মানুহে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল শিৱসাগৰবাসীয়ে এনেকুৱা ধৰণৰ বানপানী পূৰ্বতে কেতিয়াও দেখা নাছিল। এয়া আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। সন্মুখৰ দৰজাৰখনৰ পৰা শেষৰ ঘৰৰ পিছ দুৱাৰলৈকে সকলোখিনি উৱলি গুচি গৈছে। কাৰোবাৰ যদি ঘৰৰ আপোনজনক হেৰুৱাইছোঁ আমি কোনোবাই, তাৰ সমান্তৰালকৈ কোনোবাই আমি ঘৰৰ গৰু ছাগলী আদি কৰি ঘৰৰ আচবাব সকলো হেৰুৱাই পেলাইছোঁ। আমি ইতিমধ্যে বহু বছৰ পিছুৱাই গৈছোঁ। এনে জটিল সন্ধিক্ষণত এতিয়া বৰ্তমানে আমাক যথেষ্টখিনি শিকাইছে, কিন্তু ভৱিষ্যত দিনটোক লৈ আমাৰ প্ৰশ্ন আহিছে, ভৱিষ্যত দিনটোক লৈ আমি শংকিত হৈছোঁ। এইকাৰণে শংকিত হৈছোঁ যে আমি দেখিছোঁ উপৰোক্ত বক্তাই ইতিমধ্যে কৈছে যে শিৱসাগৰে যদি প্ৰতি বছৰে এনেধৰণে যদি বানে এনেকৈ গ্ৰাস কৰে শিৱসাগৰ অঞ্চলটো বা চৰাইদেউ অঞ্চল, তেতিয়াহ'লে আমাৰ শিৱসাগৰবাসী এই দুৰ্দশা কেনেকুৱা এটা পৰ্যায়লৈ অতিক্ৰম কৰে তাক লৈ প্ৰশ্ন হৈছে। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন কৰিছোঁ ইয়াৰ পৰা। তো 1950 আৰু 1960 চনতেই শিৱসাগৰৰ দিখৌ নদী মথাউৰি কাম নিৰ্মাণ হৈছিল, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়াও বহু ঠাই শিৱসাগৰ দিখৌৱে হওক বা আপোনাৰ দিচাঙেই হওক বহু ঠাই উন্মুক্ত অৱস্থাত আছে, যিবোৰ মথাউৰি নামত মথাউৰি আছে, মানে কোনো কাৰণতে সেই মথাউৰিসমূহ শক্তিশালী ৰূপত নাই। সেই মথাউৰিসমূহে ভৱিষ্যত দিনত কেতিয়াও শিৱসাগৰবাসীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। গতিকে কাইলৈ যদি আকৌ এটা বানপানী আহে, গতিকে চৰকাৰৰ ইয়াত এটা দায়িত্ব আছে। চৰকাৰে সেই দুৰ্বল হৈ থকা মথাউৰিসমূহ পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যেই দিখৌ নদীয়ে সাংঘাতিকভাৱে পলস কঢ়িয়াই আনিছে, যাৰ ফলত দিখৌ নদীখন ইতিমধ্যেই বাম হৈ গৈছে। গতিকে এই দিখৌ নদীখন এটা পৰ্যায় ভৱিষ্যতে আকৌ বান হ'ব পাৰে, তাৰমানে এতিয়া সেইটো পৰিৱেশলৈ গুচি গ'ল দিখৌ নদী। নিশ্চয়কৈ বিজ্ঞানসন্মতভাৱে দিখৌ নদীখনে যাতে পানী উপযুক্তভাৱে পানী পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যাতে কঢ়িয়াই নিব পাৰে, যাতে কোনো ধৰণৰ যাতে আমাক হানি বিঘিনি ঘটাব নোৱাৰে, তাৰ কাৰণে দিখৌ নদী খনন কৰিব লাগিব। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু এটা কথা কওঁ, মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাকৈ মানুহক এটা সহযোগিতা আগবঢ়াইছে, তেওঁক আমি তাত ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সময়ত এইটো পইচাই কিঞ্চিত পৰিমাণে হ'লেও সহযোগিতা আগবঢ়াব, কিন্তু তাৰ সমান্তৰালভাৱে এতিয়াও বহু সংখ্যক অঞ্চল আছে, আপুনিও দেখিছোঁ আজি বহুত অঞ্চল আপুনি নিমাইজনকে আদি কৰি বহু অঞ্চল আজি দিনত ঘূৰিছে, কিন্তু সেইসমূহ প্ৰকৃত অঞ্চল, যিবোৰ অঞ্চল আৰু আছে অঞ্চল, কিছুমান তেনেধৰণৰ অঞ্চলত বানাত ককবকাই থকা অঞ্চল এতিয়াও 15,000 টকাটো পোৱা নাই। মই ভাবোঁ যে তাত কিছু মই ইয়াৰ আগতো এসপ্তাহৰ আগতো আহিছিলোঁ, বেতবাৰী অঞ্চলত গৈছোঁ সেইফালে, তেতিয়া দেখিছোঁ তাত মানুহ পুৰা একদম পানীৰ মাজতে আছে, বহুত মানুহ। এতিয়াও নিমাইজান অঞ্চলত বহুত স্কুল, বহুত মানুহৰ ঘৰ এতিয়াও কিন্তু পানীৰ তলতে আছে আজিলৈকে। হয়, গতিকে প্ৰকৃত যিসকল বানত আক্ৰান্ত হৈছে তেওঁলোকে যাতে 15,000 টকাটো পোৱাৰ যিটো প্ৰক্ৰিয়া, তাত যাতে তেওঁলোকে ক্ষিপ্ৰতা এটা যুদ্ধকালীন প্ৰস্তুতি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰে, তাৰ আমি অনুৰোধ জনাইছোঁ। এখেতে যিটো কথা কৈছে, মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে সঁচাকৈ ইয়াত বহু অঞ্চলত কিন্তু এই 15,000 টকাটোক লৈ বিভিন্ন ধৰণৰ খেল সৃষ্টি হৈছে। সেই খেলবিলাক হ'ব নালাগে আচলতে। পাবলগীয়া মানুহে নাই পোৱা আৰু নাপাবলগীয়া মানুহ কিছুমানে পাইছে, যিটো কথা আপুনিও স্বীকাৰ কৰিছে। আৰু ইয়ালৈ আহি গ্ৰাউণ্ড জিৰ'ত আমি সোমাই যিটো দেখিছোঁ, সঁচাকৈ হৈছে সেই কথাটো। নিমাইজান অঞ্চলৰ আজি বহুত শ মানুহক লগ পাইছিলোঁ, সেই মানুহখিনিয়ে এনেধৰণৰ সাহায্যৰ পৰা বঞ্চিত হৈ আছে, কিন্তু তেওঁলোকৰ চকুৰ সন্মুখতেই কাৰোবাৰ অঙহী বঙহী, কাৰোবাৰ ৰাজনৈতিক পৃষ্ঠপোষকতা পোৱা একাংশ মানুহে কিন্তু এই সাহায্যটো পাইছে। বানৰ সময়ত এইবিলাক হ'ব নালাগে, ৰাজনীতি হ'ব নালাগে, কংগ্ৰেছ বিজেপি অজাপ ৰাইজৰ দল এইবিলাক হ'ব নালাগে। ধনী দুখীয়া সকলোৰে কাৰণে বান আহিছে, বানে সকলোকে একাকাৰ কৰি লৈ গৈছে, আৰু এইখিনি সময়ত সেই বানাক্ৰান্তসকলক সমদৃষ্টিৰে চোৱাটোহে সকলোৱে কাম্য হোৱা উচিত। ইতিমধ্যে আপোনালোকে গমেই পাইছে। মই অনুষ্ঠানটো শেষ কৰিম এতিয়া। মই মুজিবুৰ ৰহমান, মই আপোনাৰ কাষলৈ আহিছোঁ। শেষ কৰিব লাগিব অনুষ্ঠানটো, যিহেতু এই দিখৌ বা জাজি এই নৈ নতুন ৰূপ এটা এইবাৰ দেখিলে। আগতে বিহুগীতত দিখৌ জাজিৰ কথা বৰ বেলেগকৈ আছিল, এতিয়া চাগে কোনোবা গায়কে, কোনোবা গীতিকাৰে, কোনোবা কবিয়ে দিখৌ আৰু জাজিক অলপ বেলেগ ৰূপত এতিয়া চাব লাগিব। আগৰ সেই দিখৌ মৰম লগা, দিখৌ সেই বিহুগীতৰ কোমলতা এইবাৰ অলপ বেলেগ হৈ গ'ল। আপুনি এজন শিৱসাগৰীয়া হিচাপে দিখৌ জাজিৰ সন্দৰ্ভত আপুনি কি ক'ব, যে এখেতসকলে খননৰ কথা কৈছে,
আগলৈ শিৱসাগৰক আকৌ নুডুবাবৰ কাৰণে এই দিখৌ জাজিক মাথাউৰিয়ে সঁচাকৈ উন্নত কৰি ভেটিব লাগিব, নে দিখৌ খনাব লাগিব, নে বেলেগ বিজ্ঞান প্ৰযুক্তিৰ নতুন এতিয়া যি উদ্ভাৱনী শক্তি সেইবিলাকৰ ব্যৱহাৰ কৰি নতুন গতি দিব লাগিব দিখৌক? মই নিতুমণি ডাঙৰীয়া দা আপোনাক প্ৰথমতে কৈছোঁ, মই এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি আছিলোঁ ভাৰতীয় জনতা পাৰ্টি, বৰ্তমান এতিয়াও কৰি আছোঁ। সিদিনাখন বদৰুদ্দিন আজমল ডাঙৰীয়াই মোলৈ ফোন কৰিলে। তেওঁ কোনোবা এজন ব্যক্তিয়ে মোক চিনা জনা আছিলে, তেখেতে ৰাতি 2টা বজাত ফোন কৰিলে, তেখেত আহি আছে। মই মোবাইলটো চাইলেণ্ট কৰিলোঁ, পিছদিনা ৰাতিপুৱাই মোক মাতি পঠালে। সেই দিন ধৰি 20 দিন মই তেখেতৰ লগত যিমান দিন আছিলে তেওঁ ইয়াত মোৰ লগতে মোৰ গাড়ীতে গৈছিলে। মই ভাৰতীয় জনতা পাৰ্টি হ'লোঁ। শিৱসাগৰত বানকান্তক সহায় কৰিবৰ কাৰণে তেওঁ যিটো ল'লে, সেই 5 দিনমানতো আছিলে, তেওঁ আছিলে মোৰ লগতে সম্পূৰ্ণ মোৰ লগত বিভিন্ন জেগা চন্তক, এইফালে বেতবাৰী আদি কৰি বিভিন্ন অঞ্চল গ'ল। হয়, তেওঁ উপৰোক্ত বক্তা এজনে কৈছিলে যে অখিল গগৈ ডাঙৰীয়াই সাংবাদিকসকলক কিছু পৰিমাণে আৰ্থিক সাহায্য অনুদান কৰিলে। সেই বক্তব্যটোৰ লগত সংগতি ৰাখি বদৰুদ্দিন আজমল ডাঙৰীয়াই বিনাকান্দিৰ সমষ্টিৰ তেওঁ সাংবাদিকসকলক মোক যিহেতু তেওঁ বিনাকান্দিৰ পৰা আহিছে, মোক যিমানখিনি মই সাংবাদিক বন্ধুসকলৰ লগত কথা বতৰা পাতি 112 জনৰ তালিকা এখন দিয়া হৈছিলে। মই তেওঁক সেই 112 জনৰ এটা আৰ্থিক অনুদান তেওঁৰ দ্বাৰা দিয়া হৈছে। আৰু যোৱাকালি মই আপোনাৰ এই বেতবাৰী আপোনাৰ বিহুবৰ নাগিনীমৰাত অঞ্চললৈ যোৱা হৈছিলে। যোৱাকালি গৈ এজন শ্ৰাৱণ প্ৰসাদ বুলি ব্যক্তি আছিলে, তেখেতক লগ কৰিলোঁ। তেওঁ তাত প্ৰায় 400-500 মানুহ জীৱনতে উদ্ধাৰ কৰিলে, যিটো ভৰ পানীত টুলুঙা 6খনমান নাও লৈ তাৰ যিটো উদ্ধাৰ কৰিলে। তেওঁক এই আপাহতে মই তেওঁক ধন্যবাদৰ পাত্ৰ তেখেত। আৰু এই দিখৌৰ যিটো খননৰ যিহেতু চন্তক আৰু বিহুবৰ অঞ্চলত মথাউৰি একেবাৰে নাই, সেই অঞ্চলত চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে সেই অঞ্চলৰ মথাউৰিৰ ব্যৱস্থা কৰে। কিছু কিছু অঞ্চলত চৰকাৰে এইবাৰ দিখৌ মথাউৰি বনাইছে, কিন্তু আমাৰ এই অঞ্চলত বিশেষকৈ মোৰ ঘৰৰ পিছফালে যিটো দিখৌ মথাউৰি আছে, এইবাৰ চৰকাৰে যথেষ্ট ডাঙৰকৈ বনাইছিলে। সেইকাৰণে আমাৰ ছাইডে হয়তো পানীটো বাগৰিব নোৱাৰিলে, কিন্তু কিছু কিছু অঞ্চলত বনাইছে। এইখিনি মোৰ কৈছোঁ। আৰু খনন কাৰ্যও মই সময় শেষ হৈছে। অখিল আহোম, মই আপোনাৰ কাষলৈ আহিছোঁ যে এটা কথা মোক কওক আপুনি, এই যে এতিয়াও বহু অঞ্চল যে ডুবি আছে, পানী যে যোৱা নাই, কিছুমানত শুকাইছে, কিছুমানত শুকোৱা নাই, এতিয়ালৈকে আছে, ইয়াৰ মূল কাৰণটো কি বাৰু? ক'ৰবাত ব্লক হৈ আছে, নে নদীৰ লগত যিটো সোঁতৰে বাহিৰলৈ গুচি যাব লাগে সেইখিনি মসৃণ হৈ থকা নাই, নে কিবা আন কাৰক? আপুনি এজন শিৱসাগৰীয়া হিচাপে কি বুলি ভাবে? আচলতে এইটো কথা আপুনি শুদ্ধ কথা এটা কৈছে, কিন্তু আপুনি ঐতিহাসিক আমাৰ জেৰেঙা পথাৰত চাবলৈ গ'লে এতিয়াও পানী শুকোৱা নাই। য'ত আমাৰ নামনাঙেদি যিটো চুইচ গেট আছিল, তাত কিন্তু এতিয়া ব্লক হৈ আছে, তাত কিন্তু খোলাৰ ব্যৱস্থা নাই। আমি বিভিন্ন সময়ত আমি সদৌ টাইমছত দাবী জনাই আছিলোঁ যে নামনাঙৰ চুইচ গেটটো খুলি এই তাত পেলাব লাগে, দিশত পেলাব লাগে, কিন্তু এই ব্যৱস্থাটো কিন্তু চৰকাৰে আজি পৰ্যন্ত নকৰিলে। কিন্তু এটা কথা ক'ব লাগিব, আজি কৃত্ৰিম বানপানী হৈছে, বানপানীৰ সৃষ্টিৰ মূল কাৰণ কি, এই কথাটো আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। যিহেতু আপোনালোকে হয়তো জানে যে অবৈধ শিল খনন, অবৈধ কয়লান খনন, এই কথাবোৰৰ পৰা কিন্তু মুখ্যমন্ত্ৰীজন আঁতৰি গৈছে। কিন্তু আপুনি চাব কথাটো, কিন্তু আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ যে আপুনি যদি যায়, অক্টোবৰ মাহৰ পৰা যদি আপুনি শিমলুগুৰিৰ ফালে যায়, হাঁহ চাৰ পোৱাৰ লগে লগে বৃহৎ আকাৰত আপুনি বেৰা দেখিব, টিঙৰ বেৰা থাকিব। তাত কি থাকে? কয়লা জাতীয় এটা সামগ্ৰী থাকে। কিয় থাকে? কিয় বেৰা দিয়া থকা থাকে? যদি অবৈধ নহ'লহেঁতেন অপেন কিয় নকৰিলে? তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে এইবাৰহে বান আহিছে, ইয়াৰ আগলৈকেতো সেই অঞ্চলে চৰকাৰক বা ৰজাঘৰক, কি কংগ্ৰেছৰ দিনত কি বিজেপিৰ দিনত যিখিনি দিব লাগে সেইখিনি দিয়ে আছিল, গতিকে সেইখিনি দি থকাৰ স্বাৰ্থতেই আপুনি কোৱাৰ ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে নেকি? আচলতে এইটো হৈছে অবৈধ কয়লান খনন, অবৈধ চিণ্ডিকেট চলি আছিলে বহু দিনৰ পৰা। আমি বিভিন্ন সময়ত দাবী কৰি আহিছিলোঁ অবৈধ কয়লা খনন বন্ধ কৰক, অবৈধ শিল খনন বন্ধ কৰক, কিন্তু চৰকাৰে আজি পৰ্যন্ত কিন্তু কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ কোনো কিন্তু গুৰুত্ব প্ৰদান নকৰিলে। তাৰে আজি আমি পৰিণাম ভুগিবলগীয়া হৈছে শিৱসাগৰ ৰাইজ, চৰাইদেউ ৰাইজ। কিন্তু এই ক্ষেত্ৰত মই আজিও দাবী জনাব বিচাৰোঁ যে যি উৎস, যাৰ দ্বাৰা এই বস্তুটো পৰিচালনা হৈছিল, তেওঁলোকক আইনগত ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মই অনুষ্ঠানটো শেষ কৰিম। মই বিকিৰাণী মোহনক এটা কথা শেষত সুধো যে আজি বহুত অঞ্চল যেতিয়া মই গৈছিলোঁ, দেখিছোঁ যে বহুত স্কুল পানীৰ তলত আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে 11 তাৰিখে স্কুলবিলাক খোলাৰ কথা, যিবিলাক খুলিব নোৱাৰে সমীপৱৰ্তী স্কুলত পাঠদান কৰাৰ কথা কৈছে। কিন্তু এতিয়া আজি এনেকুৱা বহুত স্কুল মই দেখিছোঁ যে সমীপৱৰ্তী স্কুলবিলাকো ডুবি আছে, একেবাৰে এটা ৰাস্তাৰ কাষে কাষে। সেই স্কুলবিলাকত এতিয়া শিক্ষা আছে এই মাহটোত যে হ'ব, মই নিজে আশা দেখা নাই, কাৰণ এতিয়াও ইমান পানী মই নিজ চকুৰে দেখি আহিছোঁ এককাল পৰ্যন্ত। আপুনি এগৰাকী শিৱসাগৰৰ ব্যক্তি হিচাপে সেই ছাত্ৰ ছাত্ৰীবিলাকৰ ক্ষেত্ৰত চৰকাৰখনে কিবা এটা নতুন চিন্তা কৰাৰ অৱকাশ আছে বুলি মই ভাবোঁ। আপোনাৰ পৰামৰ্শটো কি হ'ব? সেইটো ভাল প্ৰশ্ন সুধিছে। যিহেতু মই এগৰাকী প্ৰাইভেট কলেজ এখনত মই কৰিও আছোঁ, মই এগৰাকী শিক্ষয়িত্ৰী হয়, আৰু সেই ক্ষেত্ৰত মই নিজে ভুক্তভোগী হৈ আছোঁ। কাৰণ যিহেতু
আমাৰ অঞ্চলটোৰ কাৰণে, আমাৰ শিৱসাগৰ বা চৰাইদেউ অঞ্চলৰ কাৰণে আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক বা মেট্ৰিক পৰীক্ষা হওক, এইটো কেতিয়াও ৰখি নাথাকে, সেইটো সময়মতে হ'ব। সেইকাৰণে মই ভাবিছোঁ যে যিবোৰ স্কুল ডুবি আছে এতিয়াও, সেই স্কুলবিলাকৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতলোকক অনলাইন যোগে হ'লেও তেওঁলোকক পাঠদানৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকলে কৰিব নোৱাৰে, তেওঁলোকৰ কিছুমানৰ ক্ষেত্ৰত ঘৰত এতিয়াও লাইন অহা নাই, কাৰেণ্টৰ ব্যৱস্থা নাই, তো তেওঁলোকৰ মোবাইল হয়তো চাৰ্জ দিবও নোৱাৰিব পাৰে, অনলাইন ক্লাছ কৰিবও নোৱাৰিব পাৰে, তেখেতলোকক পিছৰ পৰ্যায়ত যেতিয়া স্কুল খোলা হ'ব তেখেতলোকক যাতে সেই বেকলগখিনি ক্লিয়াৰ কৰে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে প্ৰতিগৰাকী শিক্ষয়িত্ৰীক তেওঁলোক অনুৰোধ কৰক যাতে অনলাইন যোগে হ'লেও ক্লাছবিলাক কৰক, লগতে আৰু যিসকল বেকলগ থাকে পিছলৈও কাৰণে পিছৰ পৰ্যায়ত সেইখিনি তেওঁলোকে আগবঢ়াই যায় যেন, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। খুব ভাল কথা এটা কৈছে শেষত। প্ৰিয় দৰ্শক, মোৰ আচলতে সময় শেষ হৈছে। এখেতসকলৰ পৰা আৰু কিছু মোৰ কথা সুধিবলৈ থাকি গ'ল। 1 ঘণ্টা সময়ৰ ভিতৰত ইমান এটা ব্যাপক আৰু বিস্তৃত বিষয় কেতিয়াও আমি শেষ কৰিব নোৱাৰোঁ। শিৱসাগৰৰ যি দুৰ্যোগ, শিৱসাগৰীয়া লোকসকলৰ মনৰ অনুভৱ এই 19 দিন অতিক্ৰম কৰাৰ দিনটোতনো কেনেকুৱা, নিজেও জানিব বিচাৰিছিলোঁ, আপোনালোককো জনাব বিচাৰিছিলোঁ। আৰু তাৰ কাৰণে আমি উপস্থিত হৈছিলোঁ এই শিৱসাগৰৰ এই ৰংঘৰৰ বাকৰিত। এখেতসকলে যিখিনি কথা কৈছে মোৰ আৰু তাত ক'বলৈ একো নাই, আপোনালোকে নিজে শুনিছে, নিজে বিচাৰ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা চৰকাৰৰ মুৰব্বীলৈকে যিখিনি এখেতসকলে আহ্বান জনাইছে, শিক্ষাৰ ক্ষেত্ৰত শেষত মোহন বাইদেৱে যিখিনি কথা কৈছে সেইখিনি আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব লাগিব, তেতিয়াহে আমাৰ উঠি অহা প্ৰজন্মটোৰ ভৱিষ্যত ভাল হ'ব। দিখৌ আৰু জাজিৰ ক্ষেত্ৰত এখেতসকলে যিখিনি পৰামৰ্শ দিছে, এখেতসকল বিশিষ্ট অভিযন্তা নহ'ব পাৰে, কিন্তু শিৱসাগৰক ভাল পোৱা, শিৱসাগৰৰ ধূলিবালি লৈ ডাঙৰ হোৱা মানুহ হিচাপে তেওঁলোকৰো কিছু চিন্তা আৰু চেতনা আছে, সেইবিলাকক আমি কেতিয়াও ওলাই কৰিব নোৱাৰোঁ। আৰু বাকীখিনি আকৌ শিৱসাগৰ নুডুবক, আকৌ চৰাইদেউলৈ বান নাহক, সেইটো সকলোৱে বিচাৰে। আৰু সেই বান নহাৰ পৰিৱেশটো কেনেকৈ কোনে তৈয়াৰ কৰিব সেয়া আপোনালোকে নিজেই জানে। আমি আশা কৰিছোঁ সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিশ্চয়ভাৱে এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আগন্তুক দিনত। আজিৰ এই বিশেষ অভিমত ৰংঘৰৰ বাকৰিৰ পৰা ইমানতে সামৰণি